মোৰ নাম শ্ৰী নিখিল বৈশ্য, ২ নং ৰৌমাৰী গাঁৱৰে মই বাসিন্দা। এতিয়া ২ নং ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ যিটো দুৰৱস্থা বৰ্তমান অতি দুখ লগা কথা হৈছে। আমাৰ ল'ৰা ছোৱালী যথেষ্ট আছে। পূৰ্বৰ প্ৰধান শিক্ষক নিধিৰাম কাকতি ৰিটায়াৰ হোৱাৰ পিছত ইয়াত যিজন শিক্ষক আমাক দিলে, সেই শিক্ষকজনৰ ঘৰ হৈছে টংলাত আৰু তেওঁৰ নাম শৰৎ বৰদলৈ। তেওঁ সভাপতিয়ে কোৱাৰ দৰে প্ৰথমতে কেইদিনমান আহি গোটেইখিনি চমজি লৈ বেংক একাউণ্ট, টেবলেট, যিখিনি নথি পত্ৰ গোটেইখিনি ঘৰত লৈ যায়। তাৰ পিছৰ পৰা তেওঁ স্কুলত নহা হ'ল। ইতিমধ্যে আমি যিখিনি বেংকৰ ৰেকৰ্ড আমি চালোঁ, মিড ডে মিলৰ পইচা আৰু ৰান্ধনি ঘৰটো মাত্ৰ আৰম্ভ কৰিছিলে, এই গোটেইখিনি মিলাই প্ৰায় 4 লাখ টকা, গোটেইখিনি টকা তেওঁ নি আত্মসাৎ কৰিছে। আৰু ছুটি লোৱা বুলি যদিও কৈছে, ইয়াৰ পিছত আৰু এদিন আমি ৰাইজ সমবেত হৈছিলোঁ যদিও আমি লিখিত আকাৰে ভেৰগাঁও আৰক্ষী চকীতো জনোৱা হৈছিলে, খণ্ড শিক্ষা বিষয়াকো জনোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ ওদালগুৰি জিলা শিক্ষা বিষয়া তথা গোটেইখিনি অফিচতে জনাজাত হৈছে যে ২ নং ৰৌমাৰী বিদ্যালয়ৰ এই শিক্ষকজনৰ দ্বাৰা এনেকুৱা দুৰ্ঘটনা হৈছে। তো আমি আশা কৰিছিলোঁ যে খণ্ড শিক্ষা বিষয়াগৰাকীৰ জৰিয়তে বা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ জৰিয়তে শিক্ষকজন হয়তো আহিব, শিক্ষকজনে ইয়াত ভাল ধৰণে শিক্ষাদান কৰাৰ লগতে যিখিনি কৰণীয় কাম আছিল এই কামবিলাক সুচাৰুৰূপে পৰিচালনা কৰি যাব। আমি আশাবাদী ৰাইজ। এতিয়া দুখৰ কথা হৈছে, কণ ল'ৰা ছোৱালীখিনি বিদ্যালয়লৈ আহে, তেওঁলোকে মিড ডে মিলৰ যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থাৰ পৰা বঞ্চিত হৈ আছে। আৰু এগৰাকী শিক্ষয়িত্ৰীৰ দ্বাৰা এই গোটেইখিনি পৰিচালনা কৰা বা শিক্ষা দান কৰাটো অসম্ভৱ, এইটো সকলোৱে জ্ঞাত। এজন শিক্ষয়িত্ৰীয়ে এই 40-45জন সৰু সৰু ল'ৰা ছোৱালীক চম্ভালিব লগা হয় আৰু লগতে শিক্ষা দান কৰিবলগীয়া হয়। এইটো যথেষ্ট কঠিন বিষয় হৈ পৰিছে। আমি ৰাইজে অনুভৱ কৰিছোঁ যে যদি এনেধৰণৰ অৱস্থা চলি থাকে, আমাৰ ২ নং ৰৌমাৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাটো অতি বেয়াৰ ফালে ধাৱমান হৈছে আৰু নিশ্চয়কৈ এইটো বন্ধ হোৱাৰ উপক্ৰম হৈ পৰিছে বুলি আমি ক'ব পাৰোঁ। গতিকে সচেতন ৰাইজে ল'ৰা ছোৱালীৰ ভৱিষ্যত মংগল কামনা কৰি আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ আজি ওলাই আহিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসন লগতে খণ্ড শিক্ষা উন্নয়ন বিষয়া আৰু জিলা শিক্ষা উন্নয়ন বিষয়া তথা আমাৰ উপায়ুক্ত মহোদয় লগতে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে যাতে এই বাতৰিটো চাই এটা সুব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি ৰাইজে কামনা কৰিছোঁ। প্ৰাথমিক বিদ্যালয়ৰ মই সভাপতি আছিলোঁ, এতিয়াও আছোঁ, বৰ্তমান আছোঁই। এতিয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষক মহোদয়ে
শ্ৰী শ্ৰী শৰৎ বৰদলৈ। তেওঁ টংলাত থাকে, তেওঁ টংলাৰ পৰা আপ ডাউন কৰে। আমাৰ স্কুলত কেইদিনমান আহি পাছত অলপ ভালেই দেখুৱালা, ছোৱালীবিলাকৰ শিক্ষাদানো অলপ ভালেই দেখুৱাইছিল। পাছত আহি তেওঁ স্কুলত নাহে, আৰু স্কুলত নাহে, দুদিন একদিন আহে, মাজত আহি পেলাই আৰু কিবা বেমাৰ হোৱা বুলি কৈ ছুটি লৈছে। ছুটি লৈ আজিলৈকে তেওঁ আজি 4 মাহ হ'ল, আজিলৈকে আহি পোৱা নাই, স্কুলত অহাই নাই। তাৰমানে তেওঁৰ ঘৰতো গ'লোঁ। কিমান দিন ধৰি অহা নাই? মোটামুটি আজি 3 মাহমান হ'ল অহা নাই। আৰু মই তেওঁৰ ঘৰতো গ'লোঁ, ঘৰত যাই চালোঁ তেওঁ ঘৰত নাথাকে, ঘৰত নাই, তেওঁক নাপালোঁ। 3 দিনমান গ'লোঁ আমি, নাপাওঁ। আৰু আমাৰ স্কুলৰ নথি পত্ৰ যিমান আছিল, ধৰ বেংক একাউণ্টত ধৰি টেবলেট এইবিলাক যিমান আছিল, চববিলাকে চিল চবখিনি বস্তু হস্তক্ষেপ কৰি লৈ গৈছিল। লৈ যায় এতিয়া বেংকৰ পৰা যিমান আমাৰ পইচা আছিল, আৰু আমাৰ মিড ডে মিলো তেওঁ উঠাই লৈ গ'ল। আৰু তাৰপিছত আমাৰ ৰান্ধনী ঘৰ এটা আছিলে, ৰান্ধনী ঘৰটোৰ পইচাবিলাক চবখিনি উঠালে। আমি কিন্তু আগতে জনালোঁ, ডাঙৰ খৈৰাবাৰীত জনাওঁ, তেওঁলোকে কৈছে কি হ'ব আমি কৰি আছোঁ। তাৰপিছত বিহু ছাৰকো জনালোঁ। তাৰপিছত আপোনাৰ এনেকৈ জনোৱা গৈছে, বহুত ঠাইত জনোৱা গৈছে। আমি থানাতো জনাইছিলোঁ। এতিয়া কোনো মানে ডাঙৰ ফালৰ পৰা একো মানে হেৰি নলয়, একশ্যনে লোৱা নাই, একো লোৱাই নাই। এতিয়াও তাৰমানে তেওঁ পইচা উঠাই নি চেচে কৰি দিলে। আজিলৈকে এতিয়া আমাৰ স্কুলত চলি ঘৰ আধৰুৱা হৈ আছে। ঘৰ আধৰুৱাটো পিছৰ কথা, কিন্তু আমাৰ যিবিলাক চলি আছে বৰ্তমান, এতিয়া 40-45 জন ল'ৰা ছোৱালী আছে, তেওঁলোক এতিয়াও মানে একজন মাষ্টৰনী কিমান হেৰি কৰিব পৰা নাই। আৰু মিড ডে মিলটো বৰ্তমান মানে বন্ধ হৈ আছে, মানে চলাব পৰা নাই আমি। ছাত্ৰ ছাত্ৰী 5জন আছে আমাৰ শিক্ষয়িত্ৰী, বৰ্তমান তেওঁ হেড পোষ্টতে আছে। তেওঁ হেড পোষ্টত থাকিলে অফিচ যাব। আজি 3-4 দিন আমি অফিচতে দৌৰি আছোঁ, ময়ো দৌৰিছোঁ, তেওঁ দৌৰিছে। দৌৰি আহি হয় পাঠদান কৰি স্কুলত ময়ে কওঁ যে ছুটি দিয়া, তেওঁ ছুটি দি গুচি যাব লগা হৈ যায়। এনেকৈ বৰ্তমান স্কুলখন এনেকৈ মাজে মাজে চলাই আছে কিবাকৈ। আৰু গাঁৱৰো আমাৰ আয়তীসকল আছে, বা এই আমাৰ ডাঙৰ আছে, আৰু তেওঁলোকে ক'ব 2 এষাৰ কওক। অলপ দোকানৰ বাকী কৰিছিলে, দোকানৰ বাকী মোটামুটি 6-7 হাজাৰ টকা। আৰু আপোনাৰ এই কি দোকান, হাৰ্ডৱেৰ দোকানত মোটামুটি কিমান হাজাৰ আছে? 60,000 টকা ৰৈ গৈছে, সেইটোও দিয়া নাই। পইচাটো উঠে তেওঁ নিজে হস্তক্ষেপ কৰি ঘূৰি ফুৰি আছে, আৰু দেখাও নাই, নাহেও স্কুলত। আমি গৈছিলোঁ, আমি ঘৰতো গ'লোঁ, নাপাওঁ। মিস্ত্ৰীকো পইচা দিয়া নাই। মিস্ত্ৰী মোটামুটি 55,000 পায়। তাৰমানে পায় মানে আধৰুৱা কৈছে, ঘৰটো আধৰুৱা হৈ আছে, পূৰা হোৱা নাই। মই এইখিনি ক'ব লগা। শিক্ষকজন আৰু ল'ৰা ছোৱালী অলপমান ভুল পালে কোবাই আৰু তাৰমানে, আৰু এনেকৈ হাল্লা কৰি থাকিলে কয় এনেকৈ শুই থাকা তোমালোকে, সেনেকৈ দেখুৱাই দিয়ে ল'ৰা ছোৱালী ঘৰত যে কওঁৱেই। আৰু ভাল নহয় আৰু তাৰমানে, আৰু টাইম টেবুল নাই, 4জন অহাৰ পৰা প্ৰাৰ্থনাও হ'ব নহয়। এই ইমান দূৰ ৰাস্তা বেয়া, টাইমত আহি নাপায়। আমি গাৰ্জেনে থ'ব আহোঁ, ৰখি থাকোঁ, তাৰ টাইম দেৰি কৰে। ছাৰ অলপ সোনকালতে আহিব লাগে, দূৰ হয়েই নহয়। এই অমুকক ৰখি আছিলোঁ, আৰু এজন ছাৰ আছিলে সৌৰভ বোলা ছাৰজন, তেওঁক ৰখি আছিলোঁ। সেনেকৈ কৈ থাকে আৰু তাৰমানে প্ৰাৰ্থনাও নহ'বে, আৰু তাৰমানে ডিচিপ্লিন নাইয়ে, আৰু বা চাফা চুফাও কৰিব নেদে। হাল্লা কৰি থাকিলে কয় তোমালোকৰ ভিতৰত হেৰি কৰি থাকা, এনেকৈ শুই থাকা, সেনেকৈ এনে যায় সেনে ল'ৰা ছোৱালী নকয় দে, আমাক শুই থাকিব দে। কিমান দিন হ'ল বা কেইমাহমান হ'ল অহা নাই? 4 মাহমান হৈ গ'ল অহাই নাই। এতিয়া প্ৰধান শিক্ষক দায়িত্ব কাৰোবাক দিছে? এতিয়া বাইদেউক দিছে, নতুন বাইদেউজনী ভাল, বাইদেউজনী বঢ়িয়াকৈ পঢ়ায়। আৰু মিড ডে মিল নিদিয়া কিমান মাহ হ'ল? মিড ডে মিলে 3 মাহ হৈয়ে গ'ল আৰু দিয়াই নাই, এনেকুৱা আৰু। আৰু ল'ৰা ছোৱালী আহিবই খোজা নাছিল, আৰু যেতিয়া তাৰমানে ছাৰে কোবাব হ'ল কান্দে আৰু নাযাওঁ, ছাৰে আমাক মাৰে। 3 মাহ ধৰি এতিয়া অহাই নাই। ভালদৰে পঢ়া শুনা কৰে নে নাই? তেওঁ পঢ়াই নকৰে। এতিয়া বহুত মাৰে নেকি? তুমি কোন শ্ৰেণীত পঢ়া হয় না? কোন শ্ৰেণীত? প্ৰথম শ্ৰেণী। আৰু তোমাৰ হেড ছাৰৰ নাম কি জানানে? নামটো কি? নামটো হেড ছাৰৰ নামটো? তোমালোক কি কাণত ধৰে, মাৰে? কাণত ধৰে থৈ দিয়ে। এতিয়া স্কুলত নাহে। মিড ডে মিল পোৱা নাই? বহুত দিন দিয়া নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।